ঘপককৈ যে কিছুমান মানুহে মানুহক কিমান বেয়াকৈ কৈ দিব পাৰে ন আজিকালি যে অলপো ভাবি চিন্তি নাচায় চিনি নাপায় জানি নাপায় এদিনো লগ পোৱা নাই বিচাৰ বিবেচনা আতি গুৰি একো নাই মুঠতে পটকৈ আহি কমেন্ট এটা পাছ কৰিব লাগে যুক্তিকৰ মন্তব্য দিলেও বেলেগ কথা এনেই যে চেলবেলাই থাকেহি এই ফ্ৰীডম অফ স্পীচ আছে বুলি আৰু নিজকে বিশুদ্ধ বুলি ভাবি অন্য মানুহক ইমান তুচ্ছ তাচ্ছিল্য কিয় কৰেনো বাৰু ইমানেই মানে বিশুদ্ধ নে ধোৱা তুলসীৰ পাত নে লাজ নালাগে নে বেয়া নালাগে বাৰু নে এনেকুৱাহে আৰু সোশ্যাল মিডিয়াটো আৰু সোশ্যাল সাইটস বিলাক কেৱল আপোনালোকৰ নিচিনা বিশুদ্ধ মানুহৰ কাৰণেহে জীৱনত একো ভুলে কৰি নাপালে আগতে যে মই এইবিলাক সব শুনি আছিলো আৰু ইগনোৰ মাৰি আছিলো কিন্তু আজিকালি একেবাৰে শুনি নাথাকো সুঙা চাই খুপা দি দিও ভালকৈ সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰা কিছুমান কমেন্টৰ ৰিপ্লাই দিয়াটো অনিবাৰ্য হৈ পৰিছে ইগনোৰ কৰিলে চল পাই যায় আৰু তাৰ পৰিণতিবোৰ কমজোৰ মানুহবোৰে ভোগে সেই কাৰণে আজিকালি ঠিকছে দিও বাপপেকে আৰু কিছুমান মাইকী মোৱা মেখেলা পিন্ধা মটাৰ কমেন্টৰ তাণ্ডৱটো যে ছোৱালী বুৱাৰী আনকি শিশু বাচি যাব নোৱাৰে তাৰ মানে কিমান যে নিকৃষ্ট কমেন্ট বাপৰে মুখৰ ভাষা এনেকুৱা হ'ব লাগে নে এজনী ছোৱালী এগৰাকী নাৰীৰ প্ৰতি জন্ম দিউতাও এগৰাকী নাৰী সেইখিনিও ভাবি নাচায় ছোৱালী বুৱাৰীৰ প্ৰাইভেট পাৰ্টছৰ প্ৰতি ইমান বেয়া বেয়া অশালীন মন্তব্য তাৰ মানে কি মানসিকতা আচৰিত লাগে তাৰ মানে কমেন্ট কৰক কিবা এটা বিষয়বস্তু বহুত ভালকৈও বুজাই দিব পাৰি ভালকৈ উপস্থাপন কৰিব পাৰি কাৰোবাক বেয়া দেখিছে ধুনীয়াকৈ আঙুলিয়াই দিব পাৰি কিন্তু আপোনালোকে যে সেই বেয়া বেয়া ভাষাবিলাক মাতে ঐ অমুক ঐ তহুক তোৰ অমুকটো অমুকটো তহুকটো তহুক কিয় মানে পাৰ্সোনেল টাৰ্গেট কিয় কৰে আপুনি দেখিছিলেহি নেকি কাৰোবাক হা নে আপোনাৰ দেউতাৰ মাৰ পৰা টকা ধাৰ লৈ আনি একেবাৰে মানে পলাই ফুৰিছে কোনোবাই এনেকুৱা ফটোৱা কমেন্ট বিলাক যে দি থাকে ভিডিঅ'ছবোৰত অকল মই মোৰ বুলিয়ে কোৱা নাই দেই বহুতৰ ভিডিঅ'ছত মই দেখিছো একেকেইটা মানুহে ঘূৰি ফুৰে বেয়া বেয়া কমেন্ট কৰে কিহৰ কাৰণে মানে ঘৰত মা ভন্টি নাই নে কি নাই অসমীয়া দেখাৰী কথা আছে চুৰেহে চুৰৰ ঠেং দেখে বুলি আপুনি হেনেকুৱা এটা পৰিস্থিতি বা আপুনি তেনেকুৱা মানুহ নহলে আনক তেনেকুৱা মন্তব্য নিদিয়ে এখাৰ কথা সদায় মনত ৰাখিব আৰু কিবা এটা বিষয়বস্তু আপোনালোকৰ ভাল লগা নাই বেয়া লাগিছে বা কিবা এটা ভুল দেখিছে আপোনালোকে ভাল ভাষাত আঙুলিয়াই দিয়ক এই জিটি যে চেলেপু মন্তব্যবিলাক কৰে নহয় সেইবিলাকে হজম নহয় তাৰ মানে আজিকালি ফেসবুকটো সৰুৰ পৰা ডাঙৰলে সবে চাই সেইকাৰণে আপোনালোকে যে অকল ভিডিঅ' ক্ৰিয়েটাৰ খিনিকে টাৰ্গেট কৰি নাথাকিব তই কি ভিডিঅ' দিছ তই কি দিছ অমুক তহুক সেইবিলাক কৈ লাভ নাই আপুনি কি কমেন্ট দিছে আপোনাৰ কমেন্টৰ পৰা কেনেকুৱা প্ৰভাৱ পেলাব পাৰে সেইখিনিও চাব ভিডিঅ' ক্ৰিয়েটাৰ কেইগৰাকীৰে অকল দায়িত্ব নহয়তো এটা বেলেন্স বনাই ৰাখাৰ কমেন্ট কৰাবোৰৰো অকমান আছে দায়িত্ব তাৰ মানে মই মোৰ ক'ব লগাখিনি কৈছো ইয়াৰ পাছতো যদি মোৰ ভিডিঅ'ত কিছুমান নিকৃষ্ট বেয়া বেয়া ভাষাৰ কমেন্ট আহে মই একো নকৰো সিধা স্ক্ৰিনশ্বট লগাই ভিডিঅ' বনাই পাব্লিছ কৰি দিম তাৰ বাহিৰে আৰু আমি একো কৰিব নোৱাৰো আৰু আপোনালোকে কমেন্ট কৰাৰ আগত নিজৰ নিজৰ প্ৰফাইলৰ লকটো খুলি থৈ দিব তেতিয়াহে আপোনালোকক টেগ কৰিবলৈ আমাৰ অকমান সহজ হ'ব আপোনালোকৰ মানসিক স্থিতিখিনি আপোনালোকৰ পৰিয়ালৰ মানুহে তেতিয়াহে বুজি পাব সেইকাৰণে নিজৰ প্ৰফাইলটো আনলক কৰি ল'ব আৰু কাইন্ডলি ফেক একাউন্ট খুপাৰ পৰা কমেন্ট যে একেবাৰে নকৰিব দেই ধন্যবাদ আপোনালোকেও ভাবিছে চাগে ন এই ভিজুৱেলছ বিলাক কি দেখুৱাই আছে আৰু কি বকি আছে এয়া গুলুগুলুৰ টিফিন ৰাতিপুৱাই উঠি ৰেডি কৰিছো সি ক্ৰেছলৈ যাব যে আজিৰ টিফিনত আছে তাৰ পনীৰ আৰু গাজৰৰ খিচুৰি লগতে সুজি আৰু এয়া নেমু দুপিচ কল এটাও দিছো আৰু সদায়টো ফৰ্মুলা মিল্ক দিয়া যায়ে আজিকালি গুলুগুলু ক্ৰেছলৈ যাব নাপালে বৰ আমনি কৰে খুব ধুনীয়াকৈ তাৰ মনটো বহি গল তাত ইমান যে খেলি থাকে নহয় আৰু ইমানবোৰ সৰু সৰু বাচ্চা আছে হি সকলোৰে লগত খুব ধুনীয়াকৈ এডজাস্ট হৈ গল তো ফাইনালি মোৰ অকমান চিন্তাটো কমিলে বাৰু আৰু কি যিহেতুকে যায়গে আৰু মই অফিচৰ কামখিনিও বহুত ধুনীয়াকৈ কৰিব পাৰো প্ৰথম কেইদিন যে গুলুগুলু ক্ৰেছত বৰ বেয়া পাইছিলে আৰু ময়ো তাক এৰি আহি ঘৰত থাকিবই নোৱাৰিছিলো কিন্তু এতিয়া আকৌ সি যাবলৈ নাপালেহে উৎপাত লগাই থাকে সি মানে যাবই আৰু পাৰিলে ৰবিবাৰেও যাব বন্ধতো যাব সি মানে আৰু এনেকৈ চলি গৈ আছে আৰু আমাৰ দিনবোৰ ভিডিঅ'টো হেকলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো